এতিয়া আমি ফিল্ডলৈ গৈ আছোঁ একচুৱেলি আজি বৰষুণ দিছিলে ইয়াৰ কাৰণে আমি গাড়ীৰ লগতে আহিলোঁ আজি বহুত ভাল লাগিছে কাৰণ আজি বাৰিষা বতৰ আৰু গৰমো নহয় তাতে আমাৰ ফিল্ডত আমাৰ কমিটমেণ্টটো লৈ কিনি ফিল্ডত আমি বাইদেউসকলৰ লগত কথা পাতিব বা হোম ভিজিট কৰিব শিকিব কথাবোৰ জানিবলৈ আমি গৈ আছোঁ আপোনালোকে দেখি আছে যে ৰাস্তাবোৰ বৰষুণৰ লগত কেনেকুৱা বেয়া হৈ আছে হ'লেও আমাৰ যেহেতু কমিটমেণ্ট যে আছে আমি যে সেইটো ফুলফিল কৰিব লাগিব আৰু আমি কমিটমেণ্টটো কমপ্লিট কৰিবৰ কাৰণে আমি ফিল্ডলৈ যোৱাটো আপোনালোকে দেখি আছে প্ৰথমতে আমি অংগনবাড়ী বাইদেউ চেণ্টাৰত গৈ কিনি বাইদেউৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেতৰ লগত কথা পাতিলোঁ আৰু এতিয়া আমি হোম ভিজিট কৰিবলৈ ওলাই গৈ এটা ঘৰত আমি যোৱাটো আপোনালোকে দেখি পাই আছে তাৰপিছত আমি জাষ্ট এটা ঘৰ গৈ পাই এতিয়া প্ৰেগনেণ্ট ওমেনৰ লগত কথা পাতিবলৈ সোমালোঁ প্ৰথমতে আমাক ঘৰৰ মানুহবিলাকে ৱেলকাম জনাই বহিবলৈ দিলোঁ আৰু আমাৰ লগত কথা পাতিবলৈ ষ্টাৰ্ট কৰিলে আৰু অংগনবাড়ী বাইদেৱে তেখেতক কাউন্সেলিং কৰিবলৈ ষ্টাৰ্ট কৰিলে হস্পিটালত গৈছিলি আৰু এই কিবা বৃহস্পতিবাৰে চেকআপত গৈছিলি বাইদেউ কি ক'লে বাইদেউ এদিনা গৈছিলে ছাৰ চেকআপত কিবা হেমোগ্ল'বিন টেষ্ট কৰিছে কিন্তু ৰিপৰ্ট দিয়া নাই আৰু আইৰণ খাই আছে না আৰু ফলিক এচিড আৰু কেলচিয়ামটো দিছে ন বাইদেউ নাই তাতে কি হস্পিটালত দিয়া নাই বাইদেউ দিয়া নাই আৰু খোৱা বোৱা ভালে খাই আছোতো কি খাই আছ মাছ মাংস চবে খাওঁ চবে খানা আৰু চাহটো চাহ খাওঁ চাহটো খাব নালাগে ইমান আৰু আইৰণ টেবলেটটো যে আইৰণ টেবলেটটো কিবা মানে খোৱাৰ মানে পিছত যে চাহটো খাব নালাগে আৰু সেইটো আইৰণে কাম নকৰে আৰু খোৱা বোৱাত হ'লে আমাৰ সেউজীয়া শাক পাচলি খাব লাগে ফল মূল খাব লাগিব আৰু সেউজীয়া শাক পাচলি মানে আজিকালিতো শাক পাচলিৰ দাম যেনেকা পুঁই শাক তাৰপিছত ঢেকীয়া কচু শাক এইবিলাকতো আমি ঘৰতেই পাওঁ অমিতাও ঘৰতেই পাওঁ এইবিলাক ঘৰৰ চব্জিয়ে মানে খাব লাগে আৰু ফল মূলত ফল এই মধুৰিআম পকা অমিতা এইবিলাকতো কিনিব নালাগে আমাক আমিতো ঘৰতেই পাওঁ এইবিলাক খাব লাগে তেজ মানে তেজ হয় আৰু হিমোগ্ল'বিনটো হৈ থাকে আৰু বেজীটো কমপ্লিট হয় এটা বেজী লোৱা নাই ন এইটো মাহত লৈ ল'বি বেজীটো লৈ ল'বি অহা মানে এইটো মাহতে আৰু থাৰ্ড বুধবাৰে আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুধবাৰটো আহে যে সেইদিনাখন যাবি আৰু মানে 2 ঘণ্টা দিনত জিৰণি ল'ব লাগে আৰু পানীটো বেছি খাব লাগে এইটো ছাৰ এইটো কি হয় জাতীয় পতাকা আমি ক'ত দেখা পাওঁ কেতিয়া দেখা পাওঁ মানে যেনেকা 15 আগষ্ট স্কুলত 26 জানুৱাৰীত ন এইটো জাতীয় পতাকাৰ কি আছে 3টা ৰং আছে না এইটো কি ৰং হয় ওপৰতো গেৰুৱা মাজতো এইটো সেউজীয়া বগা গেৰুৱা ৰঙৰ এনেই আমাৰ কি শাক পাচলিও আছে গেৰুৱা ৰঙৰ এইটো কি ৰঙ এইটো ৰঙৰ কি শাক পাচলি খাই পাইছা ৰঙালাও অমিতা তাৰপিছত কমলা বানানাটো নাথাকে বাকলিটো থাকে এইটো চাবি হা কৈছে এইটো আছে নে নাই এইটো আম হয় না এইটো কি হয় পকা অমিতা এইটো কি হয় কমলা এইটো কি হয় বিলাহী
এই ৰঙৰ এইফালে কি আছে বুট আছে ন এইটো এই যে গজালি ওলোৱা বুটটো যে এই যে চাটু গুটিটো হালধীয়া এইটো কি হয় গাজৰ এইটো কঁঠাল এইটো কণী ৰঙালাও এইটো কি দালি দালি আছে ন এইকেইটা এতিয়া বগা ৰঙৰ কি কি খাই পাইছে গাখীৰ তাৰপিছত ভাত ৰুটিও বগাই থাকে আৰু ফল মূল ফল কি আছে ফল মূলত মধুৰিআমটো বগাই থাকে গাখীৰ তাৰপিছত এনেকুৱা আচ্ছা দেখাই দিব দিয়া এতিয়া কৈছোন এয়া প্ৰথমতে কি আছে ভাত কি আছে ভাত এইটো নিমখ নিমখ এইটো ৰুটি এইটো আটা আটা আলু এইটো চুজি চুজি এইটো কল কল এইটো মাছ মাছ ভাত ভাত নাৰিকল এইটো কি হয় মূলা এইটো গাখীৰ এইটো চেনি হা বগা ৰঙৰ তাৰপিছত এইটো সেউজীয়া শাক কি আছে সেউজীয়াত কি আছে শাক থাকে চব্জিবিলাক সেউজীয়া লোকেলি কি পায় সেইটো কি কি এটা নাম লোকেলি মানে পোৱাটো লোকেল পোৱা হম যে দেখা পাইলে চবখনে খাই ব্যৱহাৰ কৰি বাটাটা অমিতা তাৰপিছত শাক ডিংলা শাক তাৰপিছত ঢেকীয়া শাক তাৰপিছত পুঁই শাক তাৰপিছত ভিন্দি পটল এতিয়া চাবি হা সেউজীয়া ৰঙৰ শাক পাচলি যিমান পোৱা যায় এইটো চা এইটো খাইছ এইটো কি হয় ফুলকবি এইটো মটৰ এইটো শাক হয় পালেং শাক ন এইটো বন্ধাকবি এইটো ধুনীয়া ধনিয়া পাত এইটো এইটো আমলখি আমলখি এইটো নেমু টেঙা এইটো মধুৰিআম নেমু টেঙাটো খাবই লাগে ছাৰ আছে খোৱা না ঘৰৰ পৰা আনি মানে এই ৰং এই মানে আমাৰ জাতীয় পতাকাৰ নিচিনাই আমাৰ মানে খাদ্য বস্তুৰ ৰং আছে আৰু এইকেইটা ৰঙৰ বস্তু আমাক খাব লাগিব আৰু তেতিয়া আমি কি হ'ব আমাৰ স্বাস্থ্য ভাল থাকিব আৰু হিমোগ্লোবিনটোও বাঢ়ি থাকিব আৰু বেমাৰ আজাৰৰ পৰা আমি বাচি থাকিব পাৰিম আৰু মানে সেইকেইটা বনাওঁতে আমাৰ কি লাগিব এই যে শাক পাচলি যে বনাওঁ সেইকেইটা বনাবলৈ আমাৰ কি লাগিব তেল লাগিব তেল লাগিব বা ঘি লাগিব এই অশোক চক্ৰটো এইটো কি তেলটো বুজাইছে তেল বা ঘি এইটো দিহে আমি এই খোৱা বস্তুকেইটা বনাই খাব লাগিব আৰু এইটো ইঞ্জিন এইটো কি হয় পানী পানীটো লাগিবই মাতিলে যাইছা যোগাযোগ কৰিবা এতিয়াতো তুমি একেবাৰে কিছুমান কথাবোৰ নাজানে ন এতিয়া বাইদেউ ধুনীয়াকৈ মানে তেখেতৰ ধুনীয়াকৈ এক্সপিৰিয়েঞ্চ আছে কিহৰ এক্সপিৰিয়েঞ্চ হয় তেখেতে আগৰ পৰা মানে সেনেকুৱা কাম কৰি আহিছে প্ৰেগনেণ্ট ওমেনক কেনেকুৱা বুজাব লাগে লেক্টেটিং মাদাৰক কেনেকুৱা বুজাব লাগে বাচ্ছাবিলাকৰ খানাবোৰ কেনেকুৱা দিব লাগে তেখেতসকলে ধুনীয়াকৈ জানে ইয়াৰ কাৰণে আপোনালোকে তেখেতৰ ওচৰত আহি কিনিও সুধিব লাগে তেখেতসকলক আশা কৰি থাকিব নালাগে তেখেতসকলক যাইখিনি সুধিব যে কি কি খাব লাগে মোৰ কিবা এটা সজাগতা হ'বলগীয়া কিবা এটা কথা আছে নেকি মোৰ তাত কিবা এটা ক'ব লগা কিবা এটা কথা আছে নেকি বাইদেউৰ ওচৰত যাইখিনি ভালকৈ সুধিব কিয় সুধিব লাগে বাইদেউ মানে ধুনীয়া মানে বিভিন্ন ধৰণৰ কাম কাজৰ ব্যস্ত হৈ থাকে ইয়াৰ কাৰণে বাইদেউৰ ওচৰত গৈখিনি সুধিলে আপোনালোকৰ বেছি ভাল হ'ব বুজি পালে ন বাইদেউতো আহিবই কিন্তু হ'লেও তোমালোকে তেখেতসকলৰ লগত যোগাযোগ সেইখিনি সেইটো বুজি লওক আৰু জানি লওক ঠিক আছে MSK যোনটো নেকি মিছন সোণাৰীকাল অহাৰ আগত কেনেকুৱা আছিলে আৰু পিছত কেনেকুৱা এতিয়া চলি আছে আপোনালোকৰ এতিয়া ইয়াতে কামটো সেইটো ক'ব পাৰিব মিছন সোণাৰীকালটো অহাৰ পিছত আগত আমি বহুত কথা জনা নাছিলোঁ অকল আমি গৰ্ভৱতী বুজাইছিলোঁ যে তোমালোকে এতিয়া গৰ্ভাৱস্থাত থাকা তোমালোকে খোৱা বোৱা ভালকৈ কৰিবা আৰু আইৰণ এইটো খাবা বুলি কৈ আছিলোঁ আৰু খোৱা বোৱা আৰু আৰাম কৰিবা বেছি টান কাম নকৰিবা বুলি কৈ আছিলোঁ কিন্তু এতিয়া আমি এইটোৰ পৰা যে বহুত মানে জানিব পাৰিছোঁ 7টা হিন্দী দিব লাগে আৰু
প্ৰথম গৃহ পৰিদৰ্শন ইয়াতে 7টা সৌন্দৰ্যকৰ বিষয় আছে আৰু ই জাতীয় পতাকাৰ বিষয় জাতীয় পতাকা তাতে চাব লাগে আমাৰ খাদ্য মানে কি কৰিব লাগিব এই জাতীয় পতাকাতে মানে বুজাই দিয়া হৈছে আৰু তেনেকৈ খাদ্য খুৱাব লাগিব আৰু খাদ্যৰ খাদ্য কেইটা আছে বুলি 8টা আছে ন 8টা আছে গৰ্ভৱতীৰ কাৰণে 10টা মানে মই MSকে ধন্যবাদ দিব বিচাৰিছোঁ একমাহ হৈছে তেনেহ'লে 13 মাহ হৈছে আৰু ন কি ডক্টৰৰ হস্পিটেলত গৈছে ডক্টৰে লিখি দিছে যে লেক্টোজেন খাব নালাগে বহীত লিখি দিছে না লেক্টোজেন খাব নালাগে বুলি লিখি দিছে তোমাৰ গাখীৰটো খাই ন খাই ন লেক্টোজেন খোৱাৰ পিছত গাখীৰ খায় আপোনাৰ গাখীৰটো খায় কিমান পৰিমাণৰ খুৱায় লেক্টোজেনটো কিমান দিয়ে কেইদিন যায় এটা পেকেটটো কেইদিন যায় এসপ্তাহ যায় তেনেহ'লে পেকেটত কিমান দাম তেনেহ'লে দেখোন বহুত মানে পইচা খৰচা হ'ব এতিয়া বাচ্চাবিলাকক যে লেক্টোজেন খুৱাই আছে আপুনি লেক্টোজেন খোৱালে পানীয়া কৰি খোৱালে নহ'বই দাঁত খোৱা লাগিব পৰিমাণ আছে এতিয়া সেইটো পইচা কোলাব আপোনাৰ সেনেকুৱা খুৱাই থাকিব পাৰিবা লেক্টোজেনটো এতিয়া লাহে লাহেকৈ এৰি দিয়া খাওক নিজৰ গাখীৰটো খুৱাবা নিজৰ গাখীৰটো খুৱাইখিনি বাহিৰা গাখীৰটো অকণমান লাহে লাহেকৈ বাদ দিয়া নহ'লে পিছত আপোনাৰ গাখীৰটো নাখাব বাচ্চাবিলাকে কি গাখীৰ খালে আমি যে খেতি বাতি কৰোঁ নহয় কষ্ট কৰোঁ নহয় গাখীৰ খালে খামি যায় না নাই পচিনা ওলাই যায় ওলাই ন বহুত কষ্ট কৰিব লগা হয় মাকৰ গাখীৰটো খালে চুকুৱাইখিনি খাব লাগে কিন্তু এতিয়া কি হয় বটলত যদি সি খাব পাব নহয় আপোনাৰ গাখীৰটো খাব নিবিচাৰিব যিহেতু বটলত ইজিতে মানে খাব পাব হয়নে ইজি খাব পালে মাকৰ গাখীৰটো কষ্ট ক'ত কৰি খাব বটলত খুৱাব নালাগে সেইটো কি খুৱায় ৰুটিৰ লগত কি দিয়ে ডাল আৰু তাৰপিছত শাক পাচলি দিয়ে নে নাই শাক পাচলিও দিয়ে পোৱাত কি খোৱালে ভাতৰ লগত কি খাইছে দালি আৰু দালি ভাত কেইবাৰ খাই দিয়ে ন কামত যায় আপুনি কোন চাই আপুনি যদি কামত যায় এটাটো চাই এতিয়া চাবা বাচ্চাক খুৱাবলৈ ষ্টাৰ্ট কৰিবা এতিয়া 3বাৰ খুৱাবা 3 টাইম খুৱাবলৈ কৈ দিবা পুৱাৰ এবাৰ দুপৰীয়াৰ এবাৰ আৰু সন্ধিয়া এবাৰ 3বাৰ আৰু একেবাৰে পুৱাতে এবাৰ বনালোঁ তাৰপিছত দুপৰীয়াটো সিটো খুৱালে সন্ধিয়াও সিটোৱে খুৱালে সেনেকুৱা নহয় বাচ্চাৰ কাৰণে নতুন বনাইখিনি খুৱাব লাগিব কৈ দিবা আইতাক কেনেকুৱা খুৱাব লাগে খাদ্যৰ ভাগ তাতে দালিখিনি দিখিনি নহ'ব দালি ভাতৰ লগত নহয় দালি ভাত আৰু কি খুৱাব লাগিব আমি শাক পাচলি দিব লাগিব ফল মূল দিয়ে নে নাই ফল মূল আমি কি ভাবোঁ আপেল আঙুৰে ফল মূল বুলি ভাবোঁ কিন্তু আপেল আঙুৰতকৈ মানে বেছি মানে কি হয় আমাৰ লোকেলত থকাটো বেছি পুষ্টিহীন আমি লোকেলত কি পায় ঘৰত কি আছে নাই নেকি ফল মূল নাই নেকি আছে বোলে মধুৰিআমটো খুৱাব লাগে কণী দিয়ে নে নাই কিয় দিয়া নাই কণী দিব লাগিব এতিয়া ডাঙৰ হৈ গ'ল বাচ্চা বয়সটো ডাঙৰ হৈছে ওজনটো কমি গৈছে গম পাইছে নে নাই আপুনি বাইদেউ কৈ আছে আপোনাৰ ওজনটো বুলি বাচ্চাৰ ওজনটো বুলি কম
নাই ক'বা আইতাক ক'বা আৰু তুমি যোৱাৰ আগত পুৱা টাইমত ধুনীয়াকৈ খুৱাইখিনি যাব পাৰে খালি দালি আৰু ভাতৰ লগত নহয় দেই বাইদেউ আপুনি দিব লাগিব শাক পাচলিটো মনত ৰাখিবা শাক পাচলি একেবাৰে দিব লাগিব অঁ নাই ঠিকে কৈছে ঠিকে অঁ কণী এই বাচ্চা লাগিব কামিব এই কণীবোৰ খুৱাবলৈ ষ্টাৰ্ট কৰিব কণী লোকেলত মুৰ্গী চুৰ্গী নাই আপোনালোকৰ মুৰ্গী নাই কণী খোৱাবা মাছ মাংস খাই নে নাই মাছ মাংস কেইবাৰ হয় তিনিবাৰমান হয় বাচ্চাক দিয়ে নে নাই কিয় দিয়া নাই আপোনালোকে ধুনীয়া ধুনীয়াকৈ খাই আছে মিঠা মিঠা নিয়মমতেতো আমাৰ বাচ্চাবিলাক কি নিয়ম কিবা কিবি নিয়ম কৰিছে সেইকাৰণে দিয়াই নাই আপোনালোকে নিয়মটো পালন আপোনালোকে নিয়ম পালন কৰি কৰি বাচ্চাটোৰ পুষ্টিটো কেনেকুৱা হৈ আছে ছাৰ ওজনটো কমি গৈ আছে জলদি কৰিব দিয়া বাইদেউ নহ'লে ওজনটো কমি গৈ আছে বাচ্চাটো তিনি টাইম খুৱাব লাগিব তিনি টাইম তাৰপিছত মাছ মাংস আপোনালোকেতো খায় এতিয়া মানে কিবা এটা নিয়ম নীতি কিবা এটা কৰিব অকণমান জলদি কৰি দিব নহ'লে বাচ্চাটো ওজনটো অকণমান কমি গৈছে মানে কি হয় এই 2 বছৰতে মানে বাচ্চাবিলাকৰ যদি 9 বছৰ বৃদ্ধি হয় নহয় মেণ্টেল ডেভেলপমেণ্ট সেইটো 90% হয় আমি ডাঙৰ হোৱাৰ পিছত মেণ্টেলি কিমান গ্ৰ'থ হ'ব লাগিব সেইটো ডাঙৰ 2 বছৰৰ পিছত 90% যোনটো নেকি ডেভেলপমেণ্ট হ'ব লাগে সেই 2 বছৰ যিমান মানে সেই 2 বছৰত বাচ্চা উজ্জ্বল হ'ব যিমান মানে গ্ৰ'থ হয় বেলেগ কোনো বয়সত নহয় মেডিকেলি ঠিক আছে ন বাইদেউ দে দে সেই নাই বেগুন নাই এখানে পাইবে গতে কি
বাটাৰ দি সেইটো মোমা ঠিক আছে দিয়া আছে মোমাটো দিয়া আছে না ব্লেক কালাৰ দিব ব্লেক কালাৰ লগাই দিব সেইটো তাৰপিছত আছিলে ইয়াতে একচুৱেলি বাইদেউ কি কৰিছিলে ইয়াতে বিন্দিটো গ্ৰীণ কালাৰ লগাই দিছিলে গ্ৰীণ কালাৰ কাৰণে ইয়াতে চিনি পোৱা নাছিলে ইয়াৰ কাৰণে বাইদেউ কোৱা হৈছিল যে সেই বিন্দি কালাৰটো যোনটো নেকি বিন্দি পুট কৰিছিলে সেইটো ব্লেক কালাৰ কৰিবৰ কাৰণে দিয়া হৈছে বাকীবিলাকো কালাৰ কৰি দিয়কচোন येलो कलर আহিলে येलो कलर আহাৰ কি কৰে আপুনি কি মানে কি মানে ইয়াৰ ওপৰত কি মানে অ্যাকশন লয় যেনে যে আপুনি ইয়াতে येलो कलर দেখা পালো এটা জাস্ট বৰ্ডাৰত আহিলে তেখেতে আপোনাক কি কৰে আপুনি কোৱা হৈছে যে আপোনাৰ মানে ওজন কি কৰিছে খোৱা বোৱা প্ৰথমতে কিবা হয় তেখেতৰতো খোৱা বোৱা মানে এইটো এক মাহ হৈছে কি মানে মানে বুজাই কি বুজায় আচ্ছা এইটো কিহৰ কাৰণে মানে সেনেকুৱা হেলত পৰিছে বুলি ভাবে আপুনি খোৱা বোৱাৰ কাৰণে মাকে যেতিয়া হেৰি কৰিব আছিলে খোৱা বোৱা কম কৰিছিলে এইটো হ'ল জন্ম ওজন আছিলে ন ইয়াতে তাৰপিছত য়েলো কালাৰৰ বৰ্ডাৰত আহিছে ইয়া জাষ্ট আহিলে কাষলৈ জাষ্ট সোমাব মানে লাইনত আহিছে ইয়াৰ কাৰণে আপোনালোকে কি কৰি দিয়া যিটো মানে কমপ্লিমেণ্টাৰী ফিলিং হৈছে নে দেখে আকৌ হোৱা নাই হৈছে এতিয়া কমপ্লিমেণ্টাৰী ফিলিং এতিয়া মানে মাকৰ কাকেটো নুখোলা ইয়াৰ কাৰণে ওজনটো অকণমান কমি গৈছে এতিয়া আহিলে সিহঁতিও মানে তিনিগৰাকী মানে জাষ্ট বৰ্ডাৰত আহিছে ন বাকীবিলাকতো ঠিকেই আছে তেখেতসকলৰ কাৰণে আপুনি হোম ভিজিট কৰিছে নে নাই গৈছে নাই তেখেতসকলক কি ক'লে আপুনি ৰাতিপুৱা কি দিয়ে খাবলৈ চব্জি কি দিয়ে চব্জি দিয়ে তাৰপিছত দুপৰীয়া 12টাত খাই নে নাখায় 12টাত খাই চব্জি কি দিয়ে কিবা বেলেগ চব্জি অলপ দিব মানে যোনটো চব্জি ৰাতিপুৱা দিছে সেইটোৱে দুপৰীয়া নিদিব অলপ কিবা এটা বনাই পেলাই দিব আৰু সেনেকুৱা কোৱা আচ্ছা খাদ্যৰ ভাগটো আপোনালোকে বুজাই দিছিলে নাই হয় ছাৰ এনে খাদ্যৰ ভাগ কেইটা আছে বুজাই খাদ্যৰ ভাগটো বাচ্চাবিলাকৰ 2 বছৰৰ কাৰণে কেইটা ভাগ আছে 8টা আছিলে ন 2 বছৰৰ কাৰণে 8টা খাদ্যৰ ভাগ হোমিও তেখেতসকলে মানে কেইটা মানে আপোনাৰ যোনটো কি ভিজিটত আপুনি কৈছে যে তেখেতসকলৰ ঘৰত গৈছিল নে গৈছে তেখেতসকলে কিমান মান পাইছে দিনত 8টাৰ মাজত কিমান মান পাইছে বুলি ভাবে আপুনি তাতে আপুনি যে কৈছিল হোম ভিজিট কৰিছিলে তেখেতসকলে সোধা হৈছিল নে আপুনি যে মানে খাদ্য খাইছে না নাই কি খাইছে 24 ঘণ্টাৰ মাজত সোধা হৈছিল নে আচ্ছা কি কিমান মানে তাৰ ভাগমতে তো 4টা মানে কৰিছে 4টা আপুনি যে ইয়াতে বিন্দি লগালে ন বিন্দিটো হ'ল ওজন অনুসাৰে আপুনি ইয়াতে বয়সৰ হিচাপে ওজনটো চাই ইয়াতে বিন্দি লগাইছে ন
তো বিন্দিটো ওজন হিচাপে ইয়াতে লগাইছে গ্ৰীণ মানে কি ইয়েলো মানে কি ৰেড মানে কি এই গ্ৰীণত থাকিলে মানে আমি ভাবোঁ যে ইয়াৰ ওজনটো ঠিক আছে মানে নৰ্মেল হয় নৰ্মেল হয় তাৰপিছত ইয়াতে হালধীয়াটো কৰিলে আমি ভাবোঁ যে তাৰ ওজনটো মানে মধ্যমীয়া হৈ আছে বেছি কমো নহয় আৰু আগবাঢ়াও নহয় তাৰমানে অকণমান ডেঞ্জাৰত আছে তাৰপিছত এই ৰেডত থাকিলেতো এইটো পূৰা ডেঞ্জাৰতে আছে ডেঞ্জাৰতে আছে তো ইয়াত কোৱা হয় আৰু পূৰা মানে কম হৈছে ওজনীয়া তো যিমান ওজন হ'ব লাগে ইমান হোৱা নাই কিবা এটা মেডিকেলি কমপ্লিকেশ্যন আহিব পাৰে প্ৰথমতেতো গৈ পেলাই চাব লাগিব মানে যদি গাখীৰ খোৱা হেৰি বাচ্চা হয় গাখীৰ খুৱাই আছে মানে দিনত কেইটা খুৱাই আছে চাব লাগিব তাৰপিছত যদি কিবা অসুবিধা হয় মানে গাখীৰ খোৱাৰ ফলত কিবা কান্দে কিবা অসুবিধা হয় নেকি তো যদি কান্দে তেতিয়াহ'লে গম পাওঁ ভৰা নাই আৰু ইয়াতে ভৰা নাই আৰু যদি ধুনীয়াকৈ খায় আৰু যদি ওজন বাঢ়া নাই তেতিয়াহ'লে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব দিয়া হয় আচ্ছা সেইটো হ'ল আপুনি ক'লে যে মানে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিঙৰ কথাটো ক'লে ন এতিয়া কমপ্লিমেণ্টাৰী ফিডিং হ'লে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব 6 মাহ 6 মাহৰ কেতিয়া আমি ভৰা হয় মানে 6 মাহ নোহোৱাৰ আগে আগে আৰু মানে 6 মাহ দিন হিচাপে আমি কেইদিন হ'লে 6 মাহ ধৰা হয় 180 দিন 180 দিন তেনেহ'লে আমি যে অন্নপ্ৰসন্ন বা কমপ্লিমেণ্টাৰী ফিডিং কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 181 ডেজ আচ্ছা 181 ডেজত আপোনালোকে ধৰি লোৱা এতিয়া 181 ডেজ হৈ গ'ল এতিয়া 6 মাহ হৈ গ'ল 6 মাহ হোৱাৰ পিছত এতিয়া ধৰি লোৱা বাচ্চাৰ ওজনটো কমি গৈছে বাচ্চাৰ ওজনটো ইয়াতে আছে বাইদেউ আছে বাইদেউ ইয়াতে আছে ধুনীয়াকৈ এটা ৰেড আছে কিন্তু ৰেডটো কিহৰ কাৰণে হৈছে আপুনি অকণমান কৈছিলে তাতে কিহৰ কাৰণে ৰেড হৈছে বাচ্চা অন্নপ্ৰসন্নটো দেৰি হৈছিলে মই গৈ পেলাই কৈয়ে আছোঁ 5 মাহ সোমোৱাৰ লগে লগে মই কৈয়ে আছোঁ যে 5 মাহ ইয়াৰ হৈ গ'ল আপুনি মানে গৈ ৰিকুৱেষ্ট কৰি আছে কৈয়ে আছোঁ ইয়াৰ 5 মাহ হৈ গ'ল এতিয়া 6 মাহ ইয়াৰ গাখীৰত ইয়াৰ পেট নভৰিব ইয়াৰ যোনটো গ্ৰথ হ'ব লাগে সেইটো নহ'ব সেইকাৰণে ইয়াক যে যেনেকুৱা কৰি হ'লেও আহাৰ দিবই লাগিব কমপ্লিমেণ্টাৰী ফিডিং মানে দিবই লাগিব আহাৰটো তেতিয়াহে তাত গ্ৰথটো আহিব ওজন বাঢ়িব নহ'লে ওজন কমিয়ে থাকিব এনেকুৱা কোৱা হৈছে তাৰপিছত খোৱা হৈছে এই খোৱাটো অলপ দেৰি কৰিলে তাৰপিছত এতিয়া খুৱাই আছে তো এইটো মাহত আৰু খোৱা হোৱা আছে আচ্ছা তাৰপিছত এতিয়া আমি য়েলো কালাৰ দেখা পালোঁ অলমষ্ট এইটো হ'ল কি হয় 9 মাহ হৈছে ন মানে 1 বছৰ 9 মাহ 1 বছৰ 9 মাহ মানে 2 বছৰ হ'ব আৰু 2 বছৰ হ'বলগীয়া বাচ্চাটো এতিয়া বাউণ্ডাৰী নাহে মানে অলমষ্ট মানে য়েলোতে পৰিলে তেখেতসকলৰ প্ৰব্লেমটো কি হয় আপুনি জানিব হয় ছাৰ ইয়াৰ যে অলপ জ্বৰো হৈছিলে জ্বৰ হৈছিলে দুজনৰো হৈছিলে নেকি একে ঘৰৰে মানুহ না বেলেগ 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 দেখোন দুজনৰো জ্বৰ হৈছিলে আচ্ছা জ্বৰ হোৱাৰ কাৰণে অকণমান ওজনটো কমি গৈছে আচ্ছা মানিছোঁ এতিয়া ধৰি লোৱা এতিয়া বাইচান্স আৰু জ্বৰ হোৱা নাই কোনোবা যদি বাচ্চা জ্বৰ হোৱা নাই অকণমান ওজনটো কমি গ'লে কিহৰ কাৰণে ওজনটো কমি যায় খোৱা বোৱাৰ কাৰণে যেহেতু নেকি আমি ইয়াতে কমিউনিটি গ্ৰথ চাৰ্ট মানে ইণ্ডিভিজুৱেল গ্ৰথ চাৰ্টত আমি গম পোৱা যায় যে মানে কমপ্লিমেণ্টাৰী ফিডিংটো ঠিকদৰে হোৱা নাই আৰু যোনটো নেকি আমাৰ খাদ্যৰ আটাৰ কথাটো কৈছে সেইটো মানে কমপ্লিটলি পোৱা নাই মিনিমাম কিমান পাব লাগে মানে 5টা পাব লাগিব 5টাৰ মাজত মানে 5টাৰ মানে তলতহে তেখেতসকলে খাদ্যৰ ভাগটো পাইছে তেনেকুৱা মানে কিবা এটা দেখুওৱা হয় এইটো মেইন ৰথটো তাৰপিছত এইটো এই দুৰ্গা পূজা মণ্ডপ দুৰ্গা পূজা যেতিয়া হৈ আহিলে আমি এইফালে আহিলে চাৰিআলিটো তাতে হ'ব ন তাতে চাৰিআলিটো ইয়াতে হ'ব আমি যে যোনফালে চাৰিআলি হৈ আহিছে সেইটো হয় ন চাৰিআলি যেতিয়া হ'ব নেকি মানে মই মেইন ৰ'ডটোৱে ধৰিছোঁ আচ্ছা ঠিক আছে সময়টো ধৰিছোঁ ঠিক আছে বুজি পালোঁ দুৰ্গা পূজা মণ্ডপ তাৰপিছত দোকান আছে এইপিনেও এটা ৰাস্তা আছে এনেকৈ আহিলে এইটো লাইনটো হয় তাৰপিছত এইটো আহিলে এইটো ব্লুটো কিহৰ কাৰণে প্ৰেগনেণ্ট উমেন আৰু ব্লেকটো লেক্টেটিং মাদাৰ আচ্ছা লেক্টেটিং মাদাৰ বিন্দিবোৰ আছে মানে ভালদৰে পোহৰটো দেখা পোৱা নাই ইয়াতে বিন্দিটো আছে অলৰেডি ইয়াতে বিন্দি আছে কিন্তু দেখা পোৱা নাই এতিয়া আমি ওচৰত আহিলেহে দেখা পাওঁ সেইটো হ'ল আংগনবাড়ী চেণ্টাৰ কিন্তু আপোনাৰ ক্ৰেছ হাউচ হয় সেইটো আংগনবাড়ী চেণ্টাৰ হিচাপে হ'লেও জাষ্ট দেখাই দিছে তাতে তাৰপিছত হাউচ হোল্ডটো হ'ল সেইবিলাক তাৰপিছত
বাইদেউ কুৱেশ্যন কৰা হৈছে যে মিছন সুনেৰা কালৰ প্ৰজেক্টৰ আগত কেনেকুৱা আছিলে এতিয়া বৰ্তমান প্ৰজেক্টৰ পিছত কেনেকুৱা ফিল কৰিছে ইয়াৰ কুৱেশ্যন সোধা হৈছিল কিন্তু কেনেকুৱা কি ধৰণৰ কৰিব লাগে সেইটো জানা নাছিলোঁ মানে গৈ আছিলোঁ আৰু এনেকুৱা তাৰপিছত খাদ্যৰ ভাগটো জানা নাছিলোঁ খাদ্যৰ ভাগটো গম পালোঁ তাৰপিছত মানে কোনটো বাচ্চাৰ কেনেকুৱা মানে আহাৰ দিব লাগে কেনেকুৱা ধৰণৰ আহাৰ দিব লাগে সেইবিলাকো গম পালোঁ তাৰপিছত আৰু মানে বহুত ভাল লাগিছে ছাৰ এইটো মানে এইটো পাই পেলাই খাদ্যৰ ভাগ পালোঁ তাৰপিছত বাচ্চাবিলাকৰো খাদ্যৰ ভাগ পালোঁ তাৰপিছত আমাৰ হোম ভিজিটটো পালোঁ আমাৰ 7টা হোম ভিজিট পালোঁ আগততো গৈছিলোঁ আৰু এতিয়া গম পালোঁ যে নাই আমি ভাগ আছে আমাৰ হোম ভিজিটটো মানে বহুত ভাল লাগিছে আৰু মানে আগতে মানে গৈছিল তাৰমানে একেবাৰে ডিজাইনখিনি আহিছিল ফিল্ডত গৈ আমাৰ অংগনবাড়ী বাইদেউসকলৰ লগত কথা পাতি আৰু হোম ভিজিট কৰি আমি এতিয়া ঘৰলৈ গৈ আছোঁ আমি দুজন মিলি আমি আজি ফিল্ড ভিজিট বা হোম ভিজিট কৰা হৈছিলে আমাৰ বড়োলেণ্ড কাউন্সিলিং চেণ্টাৰৰ কাউন্সিলৰ আৰু মই এজ এ ITC ৰিপ্ৰেজেণ্টেটিভ এজ এ CBO আমি দুজন মিলি তাতে গৈখিনি বহুতখিনি কথা পাতিলোঁ আৰু বহুতখিনি কথা শিকিলোঁ সেইটোৱে আপোনালোকক দেখালোঁ ধন্যবাদ